চাওক জনজাতিকৰণৰ বিষয়টো আমি ইতিমধ্যেই বাৰে বাৰে কৈ আহিছোঁ যে এই যে বিজেপি চৰকাৰ আহিল 14 চনত তেওঁলোকে নিজ মুখেৰে কৈছিল যে আমাৰ চৰকাৰ যদি আহে দিল্লীত তেতিয়াহ'লে তেওঁলোকে জনজাতিকৰণ দিয়া এই কথাটো তেওঁলোকৰ নিজ মুখেৰে কৈছিল আৰু তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰতে তেওঁলোকে লিখিতভাৱে আচলতে অসমত প্ৰচাৰ কৰিছিল আৰু তেনেধৰণে অসমৰ ৰাইজে বা আহোমসকলেও তেওঁলোকক ভোট দিছিল আৰু বহুতো এমপি তেওঁলোকৰ সেই সময়ত জিকিছিল 14 চনত আৰু তেতিয়া তেওঁলোকে যেতিয়া 16 চনত যেতিয়া সৰ্বানন্দ সোণোৱালক যেতিয়া প্ৰক্ষেপ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিচাপে আৰু তেখেতে জাতি মাটি ভেটিৰ কথা কৈ একেখিনিয়ে কথা যে আমাৰ অসমত যদি চৰকাৰ আহে তেতিয়াহ'লে জনজাতিকৰণ দিয়া কংগ্ৰেছ চৰকাৰক সেই সময়ত আঁতৰাই দিয়া হ'ল অসমৰ ৰাইজে কাৰণ তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে তাৰ পৰিপ্ৰেক্ষিতত বিজেপি চৰকাৰ কান্দিলে আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰ কান্দিলে আমি দেখিলোঁ যে 5টা বছৰ যেতিয়া দিল্লীতো চৰকাৰ থাকিলে অসমতো চৰকাৰ থাকিলে কিন্তু 5টা বছৰে তেওঁলোকে জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ নল'লে মাথো আভুৱা আৰু ভেকু ভাওনা এখনৰ নাটক তেওঁলোকে সৃষ্টি কৰিলে তাৰ পাছত আমি দেখিবলৈ পাইছোঁ হিমন্ত বিশ্ব শৰ্মা আকৌ মুখ্যমন্ত্ৰী হ'ল আৰু তেওঁ এটা কথা কৈছিল মই সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ সোঁৱৰাই দিব বিচাৰিছোঁ প্ৰথমখন যিখন সংবাদমেল তেওঁ আয়োজন কৰিছিল তেতিয়া তেওঁ এটা কথা কৈছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ তেওঁৰ দিনত তেওঁৰ কাৰ্যকালতে এই বিষয়টো সমাধান কৰিব আজি তেওঁৰ কাৰ্যকাল শেষ হ'বলৈ কেইমাহ আৰু 4 মাহ গতিকে এই 4 মাহৰ ভিতৰত তেওঁ জনজাতিকৰণ দিব নে নিদিয়ে এই কথাটো স্পষ্ট কৰা নাই বৰঞ্চ তেওঁ বাৰে বাৰে এটা কথা কৈ আছে যে যিসকল ইতিমধ্যে জনজাতিকৰণ ভোগ কৰি আছে তেওঁলোকে এই ক্ষেত্ৰত বাধা দি আছে আৰু সেইকাৰণে আমাৰ কথা খুব স্পষ্ট যদি বিজেপি চৰকাৰে যদি জনজাতিকৰণ দিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত কিয় প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু তেওঁলোকে বাৰে বাৰে যেতিয়া তেওঁলোকৰ চৰকাৰ আৰু সভা বিধানসভা নিৰ্বাচনে হওক লোকসভা হওক তেওঁলোকে বাৰে বাৰে এই কথাটো কিয় উল্লেখ কৰিছিল যে আমি আহিলে আপোনালোকক জনজাতিকৰণ দিয়া হ'ব গতিকে এই ধৰণৰ মিছা কথা এই ধৰণৰ ভেকু ভাওনা বন্ধ কৰিবলৈ অসমৰ ৰাইজে তেওঁলোকক বাৰে বাৰে সকীয়াই দিছে আৰু টাই আহোমসকলৰ তৰফৰ পৰাও আমি বাৰে বাৰে সকীয়াই দিছোঁ কাৰণ উজনি অসমৰ প্ৰায় 43টা সমষ্টি যি আছে বিধানসভা তাৰ ভিতৰতে 25টা সমষ্টি আহোম অধ্যুষিত অঞ্চল আছে আৰু এই 25টা সমষ্টিত যদি তেওঁলোকে ভোট নাপায় তেওঁলোকৰ যদি বিধায়ক যদি নিজিকে তেতিয়াহ'লে দিছপুৰত তেওঁলোকৰ গাদী দখল কৰিব নোৱাৰে এই কথাটো খুব স্পষ্ট বাৰ্তা গতিকে আমি এটা কথা আকৌ কৈ দিছোঁ যে আগন্তুক দিনত 26ৰ যি নিৰ্বাচন আহি আছে এই 25টা সমষ্টিত কিন্তু তেওঁলোকক পৰাজিত কৰা হ'ব যদিহে তেওঁলোকে আগন্তুক 2-3 মাহৰ ভিতৰতে মই 2-3 মাহ বেছি হৈছে আগন্তুক 1 মাহ বা 1.5 মাহৰ ভিতৰতে জনজাতিকৰণৰ বিষয়টো যদি সমাধান নকৰে তেতিয়াহ'লে কিন্তু তেওঁলোকে 26ত কিন্তু ভোগ কৰিব আৰু এতিয়া ইতিমধ্যে গোটেই উজনি অসমত আমি দেখিছোঁ যে এটা আন্দোলনৰ যি ধাৰা সেইটো ধাৰাটো ব্যাপক ৰূপত মানে আৰম্ভ হৈছে গোটেই উজনি অসম অগ্নি শিখাৰে আচলতে জ্বলি উঠিছে গতিকে তেওঁলোকে এই যি আচলতে জনসাধাৰণৰ ক্ষোভৰ যি বহিঃপ্ৰকাশ দেখিছে এই ক্ষোভৰ সময়তে তেওঁলোকে নিজে বুজি লওক নহ'লে আগন্তুক দিনত এই ক্ষোভৰ বহিঃপ্ৰকাশ আগ্নেয়গিৰিৰ দৰে বিস্ফোৰণ হ'ব আৰু এই বিস্ফোৰণে কিন্তু দিছপুৰত তেওঁলোকৰ চৰকাৰ টচ নচ কৰি দিব এই কথাটো আমি সংবাদ মাধ্যমত স্পষ্ট বাৰ্তা কৰিছোঁ আৰু এই যি ধাৰাবাহিক যি আন্দোলন হৈ আছে এই ধাৰাবাহিক আন্দোলন আগন্তুক দিনত কিন্তু আৰু তীব্ৰতৰ হ'ব এই কথা কিন্তু খুব স্পষ্ট এটা বাৰ্তা আজি সংবাদ মাধ্যমত ধন্যবাদ ইতিমধ্যে আমি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা তাৰপাছত আমাৰ অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন ডাঙৰীয়া দুগৰাকীক ইতিমধ্যে আমি এই বঁটাৰে বিভূষিত কৰা হৈছে যোৱা বছৰ আমাৰ বিশেষ কাৰণবশতঃ বঁটাটো দিব পৰা নহ'ল এইবাৰ আমি দ্বিতীয়বাৰৰ বাবে এই বঁটাটো আমি দিবলৈ ওলাইছোঁ আৰু আমি আগতেও কৈছোঁ যে প্ৰত্যেক বছৰে চাওলুং চুকাফা সমন্বয় বঁটা আমি আগবঢ়াই যাম উত্তৰ পূৰ্বাঞ্চলৰ এজন বিশেষ ব্যক্তি আৰু সেই বিশেষ ব্যক্তিৰ দ্বাৰাই চাওলুং চুকাফাৰ বা টাই আহোমসকলৰ তেওঁলোকৰ যি সমন্বয় আৰু সম্প্ৰীতি সেয়া এটা আমি বাৰ্তা কঢ়িয়াই দিব বিচাৰিছোঁ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক ধন্যবাদ টাই আহোম যুৱ পৰিষদ অসমৰ পৰা প্ৰথমেই মই সকলোকে টাংলাই ৱেলকাম নমস্কাৰ জ্ঞাপন কৰিছোঁ আজি আমি বৰ্তমান আছোঁ মৰাণ নগৰৰ তিলৈ গ্ৰাম্য খেলপথাৰ আৰু আমাৰ প্ৰত্যেক বছৰতে অনুষ্ঠিত কৰি অহা চাওলুং চুকাফা দিৱসটি আহি পৰিছেহি আৰু আগন্তুক 30 নৱেম্বৰ 1 ডিচেম্বৰ আৰু 2 ডিচেম্বৰ তিনিদিনীয়াকৈ আমি একাদশ বাৰ্ষিক চাওলুং চুকাফা দিৱস অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ এয়া হৈছে টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বানত তথা মৰাণ মহকুমা সমিতিৰ উদ্যোগত
আৰু মৰাণ আঞ্চলিক সমিতি আৰু মৰাণবাসীৰ সহযোগ। স্থানটো চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ তিলৈ গ্ৰাম্য বজাৰ খেলপথাৰ মৰাণ। তাৰিখ হৈছে আপোনাৰ দেওবাৰ, সোমবাৰ, মঙলবাৰ 3 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। আৰু বিশেষকৈ 30 তাৰিখৰ দিনা আমি ৰাতিপুৱা পতাকা উত্তোলন, তাৰ পাছতে আমি মহিলা পৰিষদৰ দ্বাৰা টাই জাতীয় সংগীত, তাৰপিছত আমাৰ চাউলুং চুকাফাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, মৈদাম তৰ্পণ, বানফি অনুষ্ঠান, বাণিজ্য মেলা উদ্বোধন, জুবিন গাৰ্গ আৰু ৰাজীৱ হদিয়াৰ নামত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী, টাই নৃত্যৰ লগতে আধুনিক নৃত্য প্ৰদৰ্শন, দেহশ্ৰী প্ৰতিযোগিতা, মিষ্টাৰ মৰাণ, তাৰ লগত থাকিলে চিত্ৰাংকন প্ৰতিযোগিতা 1 তাৰিখৰ দিনা উমাই তামুলী বৰুৱা, তাৰ লগতে সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত টাই আহোম জনগোষ্ঠীয় সাজপাৰ প্ৰতিযোগিতা, বিশেষ সম্বৰ্ধনা, কণ্ঠশিল্পী থাকিব 1 তাৰিখে সঞ্জীৱ বৰা আৰু ৰতন গগৈ গীতৰ শৰাই। আৰু বিশেষকৈ 2 ডিচেম্বৰ তাৰিখত চাউলুং চুকাফা যিদিনা দিৱস আমি অসম দিৱসকে পালন কৰি আহিছোঁ। সেই দিনটো আমি 12দিনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ যোগেদি আমি আৰম্ভ কৰা হ'ব। তাৰ পাছতেই আমাৰ এখনি মুকলি সভা হ'ব। আৰু এই মুকলি সভাতেই আমি আজি বিগত কেইবা বছৰৰ পৰা দি অহা চাউলুং চুকাফা সমন্বয় যি বঁটা, উত্তৰ পূৰ্বাঞ্চলক আমি সমন্বয় আৰু সম্প্ৰীতিৰ যি এনাজৰী টাই আহোমসকলে বা চাউকাসকলে যি ধৰি ৰাখিছে, এয়া আমি টাই পাই এটা প্ৰচেষ্টা আৰু প্ৰয়াস কৰিছোঁ যে এয়া আৰু সমন্বয় সম্প্ৰীতি যেন আমি পুনৰ বজাই ৰাখোঁ। আৰু এইবাৰ আমি এই চাউলুং চুকাফা সমন্বয় বঁটাটি আমি ত্ৰিপুৰাৰ মহাৰাজ, মাণিক্য বংশৰ মহাৰাজ প্ৰদ্যুৎ বিক্ৰম মাণিক্য দেৱবৰ্মাক দিয়া হ'ব। তেখেত হৈছে ত্ৰিপুৰা মুঠাৰ যিটো তেওঁলোকৰ ৰাজনৈতিক দল, তেওঁৰ প্ৰতিষ্ঠাপক হয় তেখেত। গতিকে আমি ত্ৰিপুৰাৰ লগতো এটা সম্বন্ধ আছিলে চাউলুং চুকাফা দিনৰ পৰা বা উত্তৰ পূৰ্বাঞ্চলৰ যি সম্বন্ধ, এই সম্বন্ধ আমি টনকিয়াল কৰিব বিচাৰিছোঁ। আৰু সেই গতিকে আমি এইবাৰ ত্ৰিপুৰাৰ মহাৰাজাক এই বঁটাটো দিবলৈ আমি আগবাঢ়িছোঁ। ইয়াৰ পিছতে আমি এনেধৰণে ৰাতিলৈ আকৌ মুকলি সভাখন আয়োজন কৰা হৈছে। আৰু সন্ধিয়ালৈ দীপলিনা ডেকাৰ গীতৰ শৰাই। আৰু আমি সাংস্কৃতিক সন্ধিয়াটো বিশেষকৈ 2 তাৰিখৰ দিনটো জুবিন গাৰ্গৰ এটি সন্ধিয়াৰ আমি সকলোকে পালন কৰা হ'ব। গতিকে আমি টাই আহোম যুৱ পৰিষদৰ পৰা এটা কথা স্পষ্ট কৰি দিছোঁ যে সমন্বয় আৰু সম্প্ৰীতিৰ যি ধাৰা আচলতে চাউলুং চুকাফাই কঢ়িয়াই লৈ আহিছিল, আমিও মাত্ৰ টাই আহোম যুৱ পৰিষদৰ এটা প্ৰয়াস কৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ যিসকল জনগোষ্ঠী তেওঁলোকৰ লগত যি সমন্বয় আৰু সম্প্ৰীতি আছে, এই বাৰ্তা যাতে সুন্দৰভাৱে আগবঢ়াই নিব পাৰোঁ, এয়া টাই আহোম যুৱ পৰিষদ এটা উদ্যোগ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।